এই ষ্টুডেণ্টজনৰ এটেণ্ডেঞ্চ লোৱাৰ ক্ষেত্ৰতে ইমানেই অসুবিধা হৈছে যে 5 মিনিটতকৈও অধিক সময় ট্ৰাই কৰাৰ পাছতো ষ্টুডেণ্টজনৰ এটেণ্ডেঞ্চ হোৱা নাই। তো আপোনালোকৰো এনেধৰণৰ সমস্যাটো হৈ আছে নেকি? যদি আপোনালোকৰ এনেধৰণৰ সমস্যাটো হৈ আছে তেতিয়াহ'লে আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো এই ষ্টুডেণ্টৰ এই প্ৰব্লেমটোৰ কাৰণে এটা বিশেষ কাম কৰিব লাগিব আৰু সেই কামটো কৰি এই ষ্টুডেণ্টজনৰ মই এটেণ্ডেঞ্চ ল'বলৈ সক্ষম হৈছোঁ। আৰু আপোনালোকৰো যদি এনেকুৱা হৈ আছে আপোনালোকেও সেই কামটো কৰক আৰু আপোনালোকক অতি সহজতে এটেণ্ডেঞ্চটো লওক। কি কৰিব লাগিব প্ৰচেছটো মই এতিয়া এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি দেখাবলৈ যত্ন কৰিম। তো ছাৰ বাইদেউসকল, আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আমাৰ আন শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ কথাখিনি গম পাই ধুনীয়াকৈ এই প্ৰব্লেমটো ছল্ভ কৰি ধুনীয়াকৈ এটেণ্ডেঞ্চ ল'ব পাৰে। চাওক, এই ষ্টুডেণ্টজনৰ বাকী ষ্টুডেণ্টসমূহৰ এটেণ্ডেঞ্চ অলৰেডি হৈ গৈছে, কিন্তু এই ষ্টুডেণ্টজনৰ ৰিয়া বুলি এই ষ্টুডেণ্টজনৰ এটেণ্ডেঞ্চটো এতিয়াও হোৱা নাই। তো গতিকে তাৰ বাবে আমি কি কৰিব লাগিব, আমি ক্ৰম বাজাৰতে বা গুগলত গৈ আমি শিক্ষা সেতু এপছটো আমি লগ ইন কৰিম। শিক্ষা সেতু এপছটো লগ ইন কৰাৰ পাছতে আপোনালোকে এনেধৰণৰ ডাছবৰ্ডটো আহিব আৰু এই ডাছবৰ্ডত তিনিডাল যি আঁচ দেখা পাইছে ইয়াতে জাষ্ট ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে ষ্টুডেণ্ট মেনেজমেণ্টত আহিব, ইয়াৰ পাছত ষ্টুডেণ্ট লিষ্টিঙত আহিব। লিষ্টিঙত অহাৰ পাছত আপোনালোকে ডাইৰেক্ট ইয়াতে ওপৰত চাৰ্জ কৰি ষ্টুডেণ্টটো ইয়াতে লিখি দিব আৰু চাৰ্জ কৰি দিব, অৰ্থাৎ ডাইৰেক্ট আমি ষ্টুডেণ্টটো চাৰ্জ কৰি লৈ লওঁ। আপোনালোকে ক্লাছত গৈ অৰ্থাৎ ক্লাছ ৱাইজো আপোনালোকে ষ্টুডেণ্ট ওলাব পাৰে। তো গতিকে ওপৰত ডাইৰেক্ট চাৰ্জ বাৰত আপোনালোকে ইয়াতে নামটো লিখি দিব আৰু ইয়াতে ষ্টুডেণ্টটো বিচাৰি উলিয়াব। বিচাৰি উলিওৱাৰ পাছত চাওক, ইয়াতে ষ্টুডেণ্টজনৰ এগেইনষ্টত চিলেক্ট একশ্যন বুলি যি অপশ্যনটো দেখা পাইছে এই চিলেক্ট একশ্যন অপশ্যনটোত ক্লিক কৰিব আৰু ষ্টুডেণ্ট ৰিকুৱেষ্ট ফৰ ৰি এনৰলমেণ্ট যি অপশ্যনটো আছে এই ৰিকুৱেষ্ট ফৰ ৰি এনৰলমেণ্ট অপশ্যনত ক্লিক কৰি দিব আৰু ইয়াতে কিহৰ কাৰণে আপোনালোকে ষ্টুডেণ্টৰ ৰি এনৰলমেণ্ট কৰিব বিচাৰিছে আপোনালোকে ইয়াতে এটা ৰিজন দি দিব। মই দি দিলোঁ পুৱাৰ ইমেজ কোৱালিটি বুলি আমি দি দিলোঁ আৰু যি ছাবমিট অপশ্যনটো আছে এই ছাবমিটত জাষ্ট ক্লিক কৰি দিম। এই ছাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াত 30 মিনিটছৰ ভিতৰতে বা 24 আৱাৰ্ছৰ ভিতৰতে ইয়া ৰিপ্লেক হৈ যাব। তো গতিকে ইয়া লগে লগে হৈ যায়। তো গতিকে আপোনালোকে এতিয়া আহিব লাগিব শিক্ষা সেতু এপছত। ক্ৰম বাজাৰতে আমি ৰি এনৰল কৰিলোঁ, এতিয়া আমি আহিব লাগিব শিক্ষা সেতু এপছত। শিক্ষা সেতু যেতিয়া এপছত আহিম, এপছত অহাৰ পাছতে এতিয়া আমি ষ্টুডেণ্ট এনৰলমেণ্টত আহিব লাগিব। ষ্টুডেণ্ট এনৰলমেণ্টত যেতিয়াই আহিম, এনৰলমেণ্টত অহাৰ পাছতে চাওক ইয়াতে গোটেই ষ্টুডেণ্টসমূহৰ এনে গ্ৰীণ চিনলৈ আছে, কিন্তু যেইজন ষ্টুডেণ্টৰ আমি ৰি এনৰল কৰিছোঁ সেইটো চাওক এতিয়া বৰ্তমান অহা নাই, কিন্তু জাষ্ট আমি কি কৰিব লাগিব, ৰিফ্ৰেছ কৰিব লাগিব। যি চিনটো আছে এই চিনটোত দিব। চাওক ইয়াতে ৰিয়া দাস যোনটো আমি ৰি এনৰল কৰিলোঁ এইটো অলৰেডি ৰঙা চিন আহি গৈছে, অৰ্থাৎ ফটো কেপচাৰ কৰিব লাগিব। ফটো কেপচাৰ কৰিবলৈ আমি কি কৰিব লাগিব, যি অপশ্যনটো ৰিয়া দাস যি ষ্টুডেণ্টটো আছে জাষ্ট আমি ইয়াতে ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে কেমেৰাটো অ'পেন হ'ব আৰু ষ্টুডেণ্টটোক এনেকৈ চকু বন্ধ আৰু খুলিব, অৰ্থাৎ আই ব্লিংক কৰিব আৰু এইটো পূৰাটো গ্ৰীণ হ'ব। জাষ্ট আপোনালোকে এটা মনত ৰাখিব, চকুবিলাক খোলা ৰাখিব দিব যাতে আপোনালোকে ক্লিক কৰে। ক্লিক কৰাৰ লগে লগে চাওক এই ষ্টুডেণ্টটোৰ বৰ্তমান কি ফটো কেপচাৰ কৰা হৈ গ'ল। যেতিয়াই ফটো কেপচাৰ কৰা হৈ যাব এতিয়া আপোনালোকে অকণমান ৱেইট কৰিব আৰু আপোনালোকে অকণমান পিছতে আপোনালোকে এটেণ্ডেঞ্চ ল'ব পাৰিব। এটেণ্ডেঞ্চ ল'বলৈ আপোনালোকে ষ্টুডেণ্ট এটেণ্ডেঞ্চত আহিব আৰু আপোনালোকে ক্লাছটো চিলেক্ট কৰি দিব, কোনটো ক্লাছত আছে। আমি ক্লাছ 2 আছিলে অলৰেডি আৰু নামটো চাওক এতিয়া বৰ্তমান ইয়াতে আহিছে। জাষ্ট আমি নামত ক্লিক কৰিম। নামত ক্লিক কৰাৰ পাছতে কেমেৰাটো অ'পেন হ'ব। চাওক ইয়াতে যেতিয়াই কেমেৰাটো অ'পেন হ'ব আমি ছোৱালীজনীৰ সন্মুখলৈ ল'লোঁ কেমেৰাটো আৰু চাওক ইয়াতে এটেণ্ডেঞ্চটো হৈ গ'ল। তো আপোনালোকে দেখা পাইছে নিশ্চয় ষ্টুডেণ্টজনৰ এটেণ্ডেঞ্চ ইতিমধ্যে ছাকচেছফুলি লোৱা হৈ গৈছে। চাওক ইয়াতে এটেণ্ডেঞ্চটো অলৰেডি হৈ গৈছে। তো ছাৰ বাইদেউসকল, আপোনালোকে এনেধৰণে ৰি এনৰল কৰি ছাত্ৰ ছাত্ৰীসকলক ধুনীয়াকৈ এটেণ্ডেঞ্চ ল'ব পাৰিব। আৰু টিচাৰৰ ক্ষেত্ৰতো যদি এনেধৰণৰ এটেণ্ডেঞ্চ লোৱাৰ ক্ষেত্ৰত প্ৰব্লেম হৈছে আপোনালোকে এনেধৰণে টিচাৰ ষ্টাফত গৈ অৰ্থাৎ ষ্টাফ লিষ্টিঙত গৈ আপোনালোকে টিচাৰজনকো আপোনালোকে ৰি এনৰল কৰিব পাৰিব। তো ৰি এনৰল কৰি আপোনালোকে এনেধৰণৰ ফটো কেপচাৰ কৰি আপোনালোকে ধুনীয়াকৈ টিচাৰসকলৰো এটেণ্ডেঞ্চ ল'ব পাৰিব। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছে। এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাবলৈ আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব।